আপোনালোকৰ কাৰণে আহিছে অসমৰ বাপতি সাহোন বহাগ বিহুত মই সকলো অসমবাসী ৰাইজক বহাগ বিহুৰ বহুত শ্ৰদ্ধা ৰাইজ। বহাগ আমাৰ জাতীয় উৎসৱ আৰু বহাগ বিহুৰ পিছতে আমাৰ আৰু এটা উৎসৱ আহিব, সেয়া হৈছে গণতন্ত্ৰ উৎসৱ। গণতন্ত্ৰ উৎসৱ মানে কি? ইলেকশ্যন। আৰু এইবাৰ ইলেকশ্যনত আমি কাক প্ৰধানমন্ত্ৰী পাতিব লাগিব? শ্ৰদ্ধা ৰাইজ। বাবা বহি যাওক, বাবা বহি যাওক, আগৰ খেলে বহি যাওক। মামা পঠাই দিয়ক, দেখা নাই মামা, দেখা নাই আগৰ কিবা থাকিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। সেই সময়ত আমাৰ অসমৰ পৰিৱেশ কি আছিলে? শোণিতপুৰ জিলাৰ ৰাইজে ভালকৈ জানে। বড়ো আন্দোলন, কাৰ্বি আন্দোলন, আলফাৰ আন্দোলন সমগ্ৰ ৰাজ্যখনতে হত্যা, হিংসা, বিভীষিকা। সেই সময়ত বহাগ বিহু গ্ৰেনেড, বোমা বিস্ফোৰণ আৰু গুলীৰ মাতত বহাগ বিহু হৈছিলে। লাহে লাহে আমাৰ অসমৰ পৰিৱেশ সলনি হ'ল। যিসকলে অস্ত্ৰ হাতত লৈছিল তেওঁলোক উভতি আহিল। আজি আমাৰ অসমখন শান্তিৰ অসম। এই অসমত আজি গুলী কেতেকীৰ মাজত বহাগ বিহু আহে, অস্ত্ৰৰ শব্দৰ মাজত আজি আৰু বহাগ বিহু নহয়। আজি আমাৰ অসমত বহাগ বিহু মানে আনন্দ, উৎসাহ আৰু উদ্দীপনা। অসমীয়াই নতুন বছৰত কুলি কেতেকীৰ মিঠা মাতত আদৰে আৰু আমি সকলোৱে এই বহাগ বিহু শান্তি আৰু সমৃদ্ধিৰ মাজেৰে পালন কৰোঁ। এই পৰিৱেশ অসমৰ উন্নয়নৰ পৰিৱেশ। আমি সকলোৱে এটা কথা অনুভৱ কৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি ভাল পোৱা আৰু অসমৰ প্ৰতি মৰমৰ